Your joy can be full. আপোনাৰ আনন্দ সম্পূৰ্ণ হ'ব পাৰে। আজি মই আপোনাক দুটা ষ্ট্ৰেটেজি দেখাম আৰু যদি আপুনি ফ'ল' কৰে, your life will be joyful. আপোনাৰ জয় খালি জয় আহিব এনেকুৱা নহয়, ফুল জয় আহিব। ফুল, প্ৰেইজ দ্য লৰ্ড। সকলো কম ফুল। যেতিয়া আপুনি ডিফাৰেণ্ট কাইণ্ডছৰ টিচিংছ ফ'ল' কৰে, ইউ উইল নেভাৰ প্ৰডিউচ ৰিজাল্ট। আপুনি কেতিয়াও ৰিজাল্ট প্ৰডিউচ নকৰে। ন' মেটাৰ কিমান ভাল ভাল ঈশ্বৰ ডাকক আপুনি শুনে, অল আৰ গুড মেন অফ গড। সকলো ঈশ্বৰ ডাক ভাল ঈশ্বৰ হয়, কিন্তু আপোনাৰ কাৰণে হয় নে নহয়? আমেন। ডেটছ ভেৰি ইম্পৰ্টেণ্ট। এইটোহে ইম্পৰ্টেণ্ট হ'ব। তো আপুনি ভাবিব ইয়াকো মই অলপ চাই দিলোঁ, তাৰো অকণমান শিকি ল'লোঁ, তাৰো আপুনি, সেইবিলাক মানুহ ৰিজাল্ট প্ৰডিউচ নকৰে। ৰিজাল্ট সেইজন মানুহে প্ৰডিউচ কৰে যি এজন ঈশ্বৰ ডাক বা এটা কাইণ্ড অফ টিচিংছক ফ'ল' কৰে একচুৱেলি। এটা বিশেষ ধৰণৰ টিচিং, ডিফাৰেণ্ট মেন অফ গড হ'ব পাৰে, বাট সেই টিচিংছটো তেওঁ ফ'ল' কৰে। আপুনি ৰিজাল্ট প্ৰডিউচ কৰিব একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। চ' ময়ো জীৱনত সেইটোৱে মোৰ ষ্টেণ্ডাৰ্ড বনাই পেলাই ৰাখিছোঁ। মই পাষ্টাৰ জনৰ পৰা আহিছোঁ, কেনেথ হেগেন মিনিষ্ট্ৰী। ডেটছ দ্য বেষ্ট টিচিং আমাৰ কাৰণে। বেষ্ট মানে মই BEST বুলি কোৱা নাই, BASEটো কৈছোঁ একচুৱেলি। বেষ্ট মানে ফাউণ্ডেশ্যন। এইটো আমাৰ ফাউণ্ডেশ্যনেল টিচিং হয় একচুৱেলি। দেন ঈশ্বৰে আমাক যিটো টিচিংছত কানেক্ট কৰিছে মই তাকেই ফ'ল' কৰোঁ। আই লাভ অল দ্য মেন অফ গড, বাট মই সকলোকে নুশুনো একচুৱেলি। আই ডণ্ট। প্ৰেইজ দ্য লৰ্ড। কাৰণ মই জানো মই যদি জচুৱা হয় মই মুচিৰ লগত কানেক্ট হ'ব লাগে। ইলাইজা বেয়া নহয়, কিন্তু মই এলিচা নহয়। আমেন। হু আৰ ইউ? আপুনি কোন হয় একচুৱেলি? প্ৰেইজ দ্য লৰ্ড। আৰু সেইকাৰণে অল কাইণ্ডছ অফ টিচিংছ আছে চাৰ্চ, বাট কণ্ডিশ্যনটো হৈছে আপোনাক বিল্ড আপ কৰিব পৰা টিচিংছ কোনটো হয়। ৰিজাল্ট প্ৰডিউচ কৰিবনে নকৰে আপুনি? আমেন। হালেলুয়া। প্ৰেইজ গড। John 16:24. Until now you have not asked for anything in my name. এতিয়ালৈকে তুমি মোৰ নামেৰে একোৱেই খোজা নাই। Ask and you will receive that your joy may be full. খোজা যাতে তোমাৰ আনন্দ সম্পূৰ্ণ হয়। ঈশ্বৰে খুজিবলৈ কৈছে। আমেন। Ask that your joy may be full. হাফ জয় নেকি? আধা জয় নেকি? Praise the Lord. Praise the Lord. Hallelujah. Hallelujah. হা হা হা। মোৰ হাঁহিবলৈ মন নাযায়। Amen. So joy may be full. আজি মই ঈশ্বৰৰ দুটামান চিক্ৰেট কথা আপোনাক জনাম একচুৱেলি। আৰু যদি আপুনি বুজি পায়, মই জানো আপুনি বুজি পাব। সকলো এবাৰ কম, মাই হাৰ্ট ইজ অ'পেন, মাই মাইণ্ড ইজ এলাৰ্ট, আই এম গোয়িং টু ৰিচিভ incorruptible word of God. I'm transforming, changing day by day in the name of Jesus, becoming better and better in the name of Jesus. I'm growing, I'm increasing in grace, in favor, in mercy, in the blessings of the Lord. I will live the best life in the name of Jesus Christ. পৃথিৱীত যেতিয়ালৈকে মই জীয়াই থাকিম, মই বেষ্ট লাইফ জীয়াই থাকিম। হালেলুয়া। এইটো ৱৰ্ড যদি ঈশ্বৰে মোৰ কাৰণে আনিছে, এইটো আপোনাৰ কাৰণেও হয়। প্ৰেইজ গড। এইটো কেৱল মাত্ৰ পাঁচটি দিগন্তৰ কাৰণে নহয়, এইটো যদি আপুনি লৈ লয় এইটো আপোনাৰ কাৰণে হয়। বিলিভ ডেট আই উইল লিভ দ্য বেষ্ট লাইফ। আমেন। ঈশ্বৰৰ বেষ্ট লাইফ মই জীয়াই থাকিম। শান্তি, আনন্দ, প্ৰচুৰ্যতাত আমি জীয়াই থাকিম ঈশ্বৰৰ ওচৰত একচুৱেলি। ডেটছ দ্য গডছ ডিজায়াৰ। অ'কে, মই আপোনাক ষ্ট্ৰেটেজি এটা দেখুৱাই দিম একচুৱেলি, যে কেনেকৈ আপুনি ঈশ্বৰৰ পৰা আপুনি ৰিচিভ কৰিব পাৰে, কেনেকৈ আপুনি ল'ব পাৰে একচুৱেলি। হাউ টু ৰিচিভ ফ্ৰম গড। ঈশ্বৰে যি আপোনাৰ কাৰণে ৰাখিছে আপুনি কেনেকৈ ল'ব, এক নম্বৰ কথা। দুই নম্বৰ কথাটো, আপুনি যি ইচ্ছা কৰে তাক কেনেকৈ ল'ব আপুনি। দুয়োটাই ষ্ট্ৰেটেজি মই আপোনাক দেখুৱাই দিম। কেনেকৈ আপুনি ঈশ্বৰে যি আপোনাৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, হালেলুয়া, ঈশ্বৰে কি প্ৰিপেয়াৰ কৰিছে মই সেইটো আপোনাক কৈ দিছোঁ। আপুনি ভাবিব নোৱাৰা ধৰণৰ ভাল জীৱন আপোনাৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, যিটো আপুনি জীৱনত ভাবা নাই একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। আৰু সেইকাৰণেহে কৈছে যে মই তোমালোকৰ কাৰণে যি পৰিকল্পনা কৰিছোঁ মইহে জানো, সেইটো হৈছে মংগলৰ পৰিকল্পনা। আমেন। এইটো সকলো বিশ্বাসীৰ কাৰণে এইটো আপোনাৰ কাৰণে প্ৰফেটিক ৱৰ্ড হয় একচুৱেলি। আপোনাৰ যিটো ফিউচাৰ আছে একদম আশীৰ্বাদ আছে, মানি ল'ব লাগিব একচুৱেলি। আপুনি মানিবহে লাগিব, তেতিয়াহে পাব। মানি ল'ব যদি আপুনি নোৱাৰে, তেতিয়াহ'লে আপুনি গোটেই জীৱন চিন্তা কৰোঁতে যাব আপোনাৰ। যেতিয়া মানুহ ভৱিষ্যতৰ কাৰণে চিন্তা কৰে, তেওঁ এই কথাটো মানি নলয় একচুৱেলি। ঈশ্বৰে যে মোৰ কাৰণে মংগল ৰাখিছে,
আৰু সি নিজেই লাগি থাকে চিন্তা কৰিবৰ কাৰণে কি হ'ব ল'ৰা ছোৱালী কেনেকৈ পঢ়াম হয় ভাল চিন্তা কৰিব লাগে ভৱিষ্যত কি হ'ব এই যে আপুনি চিন্তাত মগ্ন হৈ আছে আমি এটা কণ্ডিশ্যন কৰা নাই যে মোৰ ফিউচাৰ যে ভাল আছে মোৰ ফেমিলিৰ ফিউচাৰ ভাল আছে আমি ঈশ্বৰৰ এই বাক্যটো কেলে মানি ল'ব পৰা নাই ঈশ্বৰে কৈছে মই তোমালোকৰ কাৰণে মংগলৰ পৰিকল্পনা ৰাখিছোঁ প্ৰেইজ দ্য লৰ্ড সকলোৱে এবাৰ কম হে আৰু যিদিনাখন আপুনি বিশ্বাস কৰিব পাৰিব আপুনি ক'ব হয়নে দিছ লাইফ মাই গুডনেছ আপুনি সদায় ভালেই দেখা পাব একচুৱেলি আপোনাৰ ভৱিষ্যতৰ কথা যেতিয়া আপুনি ভাবিব ইউ উইল চি অল গুড থিংছ আমেন এই মংগলৰ বাৰ্তাটো যদি আপুনি বিশ্বাস কৰে ঈশ্বৰে কোৱা কথাটো আপুনি ভৱিষ্যতৰ কথা ভাবিলে আপোনাক ভাল লাগি যাব একচুৱেলি মানুহে ভৱিষ্যতৰ কথা ভাবি ভাবি ভয় খাই থাকে কাৰণ এই কথাটো বিশ্বাস কৰা নাই মই তোমালোকৰ কাৰণে মংগল ৰাখিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড আপুনি টেম্পৰাৰী অকণমান কষ্টৰ মাজেৰে যে গৈ আছে তাকেই ভাবি লৈছে যে এইটো মোৰ পাৰ্মানেণ্ট লাইফ হয় জোচেফো টেম্পৰাৰীলি গাঁতত আছিলে বেছি দিন নাই আমেন জেলত আছিলে বেছি দিন নাই আপোনাৰ মোৰ জীৱনটো কেতিয়াবা গাঁত নিচিনা দেখে কেতিয়াবা জেল নিচিনা দেখে আৰু আপুনি ভাবি ল'লে মোৰ ফিউচাৰ এনেকুৱাই হ'ব আপুনি সিংহাসন দেখিব পৰা নাই প্ৰেইজ দ্য লৰ্ড দেৰ ইজ এ থ্ৰন প্ৰিপেয়াৰ ফৰ ইউ একচুৱেলি আপোনাৰ কাৰণে এটা থ্ৰন প্ৰিপেয়াৰ কৰা হৈছে আমেন ওচৰজনক এবাৰ কৈ দিয়ক আপোনাৰ কাৰণে এটা সিংহাসন প্ৰস্তুত কৰা হৈছে ঈশ্বৰে কৰিছে আমেন হেল্ল' প্ৰেইজ দ্য লৰ্ড হালেলুয়া চ' যেতিয়া আপুনি সেই ঈশ্বৰৰ গ্ল'ৰিটো দেখা পাব কাৰণ এই বাক্যটো যেতিয়াই ডাউট হয় আপুনি ক'ব নহয় ঈশ্বৰৰ বাক্যত লিখা আছে মোৰ কাৰণে মংগল আছে একচুৱেলি মোৰ ভাল হ'ব ফিউচাৰত একচুৱেলি মংগলৰ দিন এতিয়া আমি টেষ্ট আৰু ট্ৰায়েলৰ মাজেৰে গৈ আছোঁ আপুনি আজি মৰুভূমিত খোজকাঢ়ি আছে আমেন লাগিছেতো তেনেকুৱা হয়নে আমি কেতিয়াবা মৰুভূমিত খোজকাঢ়া নিচিনা লাগিছে কিন্তু ঈশ্বৰে প্ৰমিছ লেণ্ডত তেতিয়ালৈকে লৈ নাযায় যেতিয়ালৈকে আপুনি মৰুভূমিৰ মাজেৰে নাযায় প্ৰমিছ লেণ্ড যাবলৈ হ'লে আপুনি মৰুভূমিৰ মাজেৰে যাব লাগে আৰু সেই মৰুভূমিটো বেছি দিনৰ নহয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড আজি যে আপোনাৰ জীৱনত আপুনি দুখ দেখিছে টকা পইচাৰ অভাৱ দেখিছে বেমাৰ আজাৰ দেখিছে বেছি দিনৰ নহয় আমেন এইটো বেছি দিনৰ প্ৰব্লেম নহয় একচুৱেলি আনন্দ কৰক কাৰণ প্ৰমিছ লেণ্ডত আপুনি অলৰেডি সোমাইছে আপুনি পাবহি আৰু মাত্ৰ এটা টেষ্ট আপোনাৰ জীৱনত চলি আছে কি টেষ্ট বিশ্বাস কৰিব পৰা টেষ্ট ঈশ্বৰক ভৰসা কৰিব পৰা টেষ্ট আমেন মানুহৰ আনন্দ কেতিয়া আহে আপুনি জানে যেতিয়া মানুহ ঈশ্বৰক ভৰসা কৰে কাৰণ যেতিয়া পৃথিৱীত আপুনি দেখিব চবফালে খালী নিচিনাই দেখিব কোনফালে পৰা সহায় আহিব ক'ৰ পৰা নাই নিচিনা আপুনি দেখিব কিন্তু কণ্ডিশ্যনটো হৈছে যেতিয়া আপুনি ঈশ্বৰৰ ফালে চকু তুলিব আপোনাৰ আনন্দৰ শেষ নহ'ব আমেন প্ৰেইজ দ্য লৰ্ড সকলোৱে এবাৰ ক'ম প্ৰভু মোকো এনেকুৱা আনন্দ দিয়া আমেন আকৌ এবাৰ প্ৰভু মোকো এনেকুৱা আনন্দ দিয়া যাতে মই মানুহৰ ওপৰত ভৰসা কৰাতকৈ তোমাত ভৰসা কৰিব পাৰোঁ প্ৰেইজ দ্য লৰ্ড ভৰসা মানে চকীত যে আপুনি ইমান আৰামত বহি আছে আৰু ভাবিছে নেকি পৰিব নেকি ভাঙিব নেকি এনেকুৱা হৈ আছে নেকি নাই হোৱা ভাঙিলেও আপুনি বিলিভ কৰে ভাঙিলেও মুঠতে ই মোক ৰাখিব পাৰে সেইজন ঈশ্বৰ যি গোটেই ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে একচুৱেলি তেওঁ আপোনাক খুৱাব নোৱাৰে জানো পাৰিবনে নোৱাৰে এবাৰ ভাবকচোন আপোনাক এটা ঘৰ দিব নোৱাৰে সেইজন ঈশ্বৰে হাঁহি উঠে এইটো কথা হয়নে আপুনি বিচৰা ধৰণৰ গাড়ী এটা দিব নোৱাৰে আপোনাক সেইজন ঈশ্বৰে কিন্তু আপুনি ভৰসা কৰিব পৰা নাই একচুৱেলি আপুনি বিশ্বাস কৰিব পৰা নাই যে মোৰ ঈশ্বৰে পাৰে বুলি ইফিচিয়াৰ 3:20 কৈছে গড ইজ এইবল কি কৰিব পাৰে বুলি কৈছে এক্সিডিংলি এবাণ্ডেণ্টলি বিয়ণ্ড ইয়ৰ ইমাজিনেশ্যন এণ্ড থিংকিং বুলি কৈছে তুমি ভাবিব পৰাতকৈও বেছি ঈশ্বৰে কৰিব পাৰে আমেন আৰু সেইকাৰণে মই বিলিভ কৰোঁ মই যিখিনি কথা ভাবি আছোঁ তাতকৈ মোৰ লাইফটো বেটাৰ হ'ব একচুৱেলি কাৰণ ঈশ্বৰে কৰিব আৰু সি মোৰ ভাবাতকৈ ভাল কৰিব প্ৰেইজ দ্য লৰ্ড মই যিটো কথা ভাবি আছোঁ ঈশ্বৰে তাতকৈ বেছিহে মোৰ লাইফত কৰিব একচুৱেলি কাৰণ এইটো বাক্যত লিখা আছে গড ইজ এইবল টু ডু বিয়ণ্ড বুলি কৈছে তুমি চিন্তা কৰিব পৰাতকৈও কিন্তু দ্য পাৱাৰ ডেট ইজ ৱৰ্কিং ইন ইউ দ্য পাৱাৰ যিটো কথা কৈছে যিটো বিশ্বাস তোমাৰ জীৱনত কাম কৰি আছে যিটো বিশ্বাস তোমাৰ জীৱনত তুমি অনুমতি দিছা সেই বিশ্বাসৰ মতেহে তেওঁ কাম কৰিব প্ৰেইজ দ্য লৰ্ড
আৰু সেই যদি আপুনি এই কথাটো মানি লয় যে মই যি কথা আজি কল্পনা কৰিছোঁ, মই এনেকুৱা ঘৰ বনাম, মই এনেকুৱা মিনিষ্ট্ৰি কৰিম, মই এনেকুৱা মানুহক সহায় কৰিম, এই কথাবিলাকৰ ওপৰত ঈশ্বৰে আপোনাক সহায় কৰিব। আমেন। তাৰমানে যদি আপুনি 5,000 কথা ভাবি আছে, ঈশ্বৰে 5 লাখৰ প্লেন বনাই আছে। ডেটছ আৱাৰ গড। ঈশ্বৰ জেনেৰেছ ঈশ্বৰ হয়। কি ক'ব জেনেৰেছটো? উদাৰ, অসমীয়া হয়নে? ধামাকাদাৰ ঈশ্বৰ হয়তো। সি ৰিয়েলি, মই মোৰ জীৱনতো দেখিছোঁ যে কেতিয়াবা কিছুমান বস্তু আমি একজেক্টলি বিচৰাৰ কাৰণেহে ঈশ্বৰে এইটো দিয়ে একচুৱেলি। এইটোৱে লাগে বুলি যে আমি কওঁ, সেইকাৰণে দি দিয়ে ঈশ্বৰে। কিন্তু যদি আপুনি কয় প্ৰভু মোক এনেকুৱা বস্তু লাগে, আপুনি সদায় ঈশ্বৰক এক্সপিৰিয়েঞ্চ কৰিব, সি বেটাৰ দিয়ে একচুৱেলি, তাতকৈ অলপ ভাল দিয়ে। আমেন। প্ৰেইজ দ্য লৰ্ড। আপুনি যদি ঈশ্বৰক কয় যে প্ৰভু মোক এখন এল্ট' গাড়ীহে লাগে, ক'লেহে এল্ট' আপুনি পাব। কিন্তু যদি আপুনি গাড়ী লাগে বুলি কয় ঈশ্বৰে, ঈশ্বৰে আপোনাক SUV দিবলৈ আছে একচুৱেলি, কাৰণ আপুনি এতিয়া ঈশ্বৰৰ হাতত এৰিছে একচুৱেলি। আমেন। কেতিয়াবা নিজৰ পচন্দৰ গাড়ী থাকে, সেইকাৰণে আমি নাম কৈ দিওঁ, প্ৰভু এইটো গাড়ীহে লাগে। আমেন। তো মই ঈশ্বৰক কৈছোঁ, প্ৰভু পৃথিৱীত বহুত ভাল ভাল গাড়ী আছে, কিন্তু মোক এই গাড়ীটোহে লাগে। তো মই জানো সেই গাড়ীটো ঈশ্বৰে দিব মোক একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। থেংক ইউ জিজাছ। কিমান ইজি। প্ৰেইজ গড। মোকতো বহুত ইজি লাগে, কাৰণ কিনিবলৈ পইচা নালাগে। আমেন। মই কৈছোঁ গাড়ীখন লাগে প্ৰভু, পইচা নালাগে, কিমান ইজি হ'ব লাগে। জাষ্ট বিশ্বাস কৰিব লাগে, মাই গড ইজ এইবল। মোৰ ঈশ্বৰ দিব পৰা ঈশ্বৰ হয়। এণ্ড হি উইল গিভ মি। দিব পৰা ঈশ্বৰ হয়, এইটোতে সমাপ্ত হোৱা নাই, সি মোক দিব পৰা ঈশ্বৰ হয়। আমেন। প্ৰেইজ গড। অ'কে। এতিয়া আমি নিজকে কেলে দিব নোৱাৰে বুলি আমি বিশ্বাস কৰোঁ? ঈশ্বৰ গুড বুলি কয় একচুৱেলি। আমি কেলে বিশ্বাস নকৰোঁ মোক দিব পাৰে বুলি? কণ্ডিশ্যনটো হৈছে আমি ঈশ্বৰৰ গুডনেছৰ বিষয়ে নাজানো একচুৱেলি। ঈশ্বৰ যে কিমান ভাল হয় তাক আমি নাজানো। প্ৰথম কাৰণ আমি জীৱনত ঈশ্বৰৰ পৰা ৰিচিভ নকৰাৰ মূল কাৰণটো হৈছে আমি ঈশ্বৰৰ গুডনেছৰ বিষয়ে নাজানো। ঈশ্বৰ যে কিমান ভাল হয় তাক নাজানো আমি। সেইজন মানুহ একচুৱেলি জীৱনত বহুত বেছি ঈশ্বৰৰ পৰা ল'ব পাৰে যিজনে তেওঁ ভাল বুলি জানে একচুৱেলি। হেল্ল', প্ৰেইজ দ্য লৰ্ড। কেতিয়াবা আপুনি দেখিব বহুত প্ৰাৰ্থনা কৰা মানুহ থাকে, জীৱনত একো নাপায় একচুৱেলি, কাৰণ সি প্ৰাৰ্থনাহে কৰে, ঈশ্বৰ ভাল বুলি নাজানে একচুৱেলি। সেইটো তাৰ প্ৰব্লেম। আমেন। যদি আপুনি প্ৰাৰ্থনাও কৰে বহুত আৰু ঈশ্বৰ ভাল বুলিও জানে, তেতিয়া বেছি ৰিজাল্ট দেখা পাব। আমেন। সেইবুলি মই প্ৰাৰ্থনা নকৰিব বুলি কোৱা নাই, কিন্তু প্ৰাৰ্থনা কৰোঁতে উল্টা এটা আপোনাৰ থিংকিং আছে, মই প্ৰাৰ্থনা কৰাৰ কাৰণে ঈশ্বৰে মোক আশীৰ্বাদ কৰে। পাগলা হৈছে আপুনি? প্ৰাৰ্থনা কৰাৰ কাৰণে ঈশ্বৰে আশীৰ্বাদ কৰে? আপুনি ঈশ্বৰৰ আশীৰ্বাদ কিনিব নোৱাৰে। নবডি, কাৰো সাধ্য নাই প্ৰাৰ্থনা ফাষ্টিং কৰি পেলাই ঈশ্বৰৰ আশীৰ্বাদ কিনা। এটা কাৰণত মাত্ৰ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰে, তেওঁ ভাল ঈশ্বৰ হয়। এইটোৱেই মূল কাৰণ। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। বহুত কোৱালিফাইড মানুহ আছে আজি, অসমতো আছে, বহুত আছে, PhD লৈ আছে কিছুমানে। কিছুমানে একচুৱেলি বহুত প্ৰাৰ্থনা কৰা ষ্ট্ৰেটেজি থকা মানুহ হয়, বাট ঈশ্বৰে তেওঁলোকক ব্যৱহাৰ কৰা নাই। কেলে আপুনি জানে? কাৰণ তেওঁলোকে ভাবে মোৰ ওচৰত ডিগ্ৰী আছে, মই কৰিব পাৰিম, মই এনেকুৱা কৰাৰ কাৰণেহে ঈশ্বৰে মোক ব্যৱহাৰ কৰিব। সেইজনক ঈশ্বৰে ব্যৱহাৰ নকৰে। যে ইট ইজ দ্য গ্ৰেচ অফ গড, যে ঈশ্বৰে মোক মাতিলে একচুৱেলি। আমেন। আৰু ঈশ্বৰৰ ওচৰত ধন্যবাদ দি থাকে। আপুনি ভাবে নেকি ময়ো জীৱনত কেতিয়াও মিষ্টেক কৰা নাই, এতিয়াও মিষ্টেক কৰা নাই? ন, উই ডু মিষ্টেকছ। আমি মিষ্টেকছ কৰোঁ, বাট ঈশ্বৰে মোক চলাব মই ভালকৈ জানো একচুৱেলি। কেলে জানো যদি আপুনি প্ৰশ্ন কৰে, মই ঈশ্বৰৰ গুডনেছৰ বিষয়ে অলপমান জানো, যে তেওঁ কিমান দয়ালু হয়। প্ৰেইজ দ্য লৰ্ড। আমেন। বহুত খ্ৰীষ্টিয়ানে বিলিভ কৰে মই একটা ভুল কৰি দিলোঁ, এতিয়া চাগে আৰু ঈশ্বৰে মোক বেয়া পাই আছে। এইটোৱেতো আপোনাৰ ভুল ধাৰণাটো। এইটো চেতানৰ পৰা আহে। ইট ইজ নট ফ্ৰম গড। মই ভুল কৰিবলৈ এনকাৰেজ কৰা নাই, কিন্তু জাষ্ট বিকজ আপুনি এটা ভুল কৰি দিলে তাৰ কাৰণে ঈশ্বৰে আপোনাক বাহিৰ মণ্ডলী কৰি দিব এনেকুৱা কোনো কাৰণ নাই। মাৰ্চি মানে কি জানে নাই আপুনি? দয়া মানে কি? দয়াৰ অৰ্থটো হৈছে আপুনি ভুল কৰাৰ কাৰণে ঈশ্বৰে আপোনাক শাস্তি দিব লাগিছিলে, কিন্তু শাস্তি নিদি আপোনাক পুৰস্কাৰ দিছে, তাক দয়া বুলি কয়। আৰু বাইবেলে কৈছে ঈশ্বৰ দয়াত মহান হয়। গ্লৰি টু জিজাছ। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। ঈশ্বৰ দয়াত ধনী হয় একচুৱেলি। একটা ভুলে আপোনাক তাৰ কোৰ্টৰ পৰা উলিয়াব নোৱাৰে। আপুনি গম পাব যদি ঈশ্বৰ দয়ালু হয় বুলি গম পাই যায়, আপোনাৰ লাইফ বনি যাব একচুৱেলি। আপুনি যেতিয়া কেতিয়াবা জীৱনত ভুল কৰিব, বাট আপুনি জানে লৰ্ড তুমি জানো দয়ালু ঈশ্বৰ নহয়, আপুনি ঈশ্বৰক তেনেকৈ ক'ব পাৰিব, ইউ আৰ ৰিচ ইন মাৰ্চি লৰ্ড,
বাহানা বনাবলৈ মই কোৱা নাই, কিন্তু যদি আপুনি ভুল কৰি যায় কেতিয়াবা, ঈশ্বৰ ক'ব, লৰ্ড, যদি তুমিয়ে মোক মাফ নকৰা, কোনে মাফ কৰিব? প্ৰভু, তুমি যদি মোক সহায় নকৰা, হু উইল? কোনে? প্ৰভু, সদায় যদি মই দুখীয়া হৈ থাকোঁ, তুমি জানো সন্মান পাবা? ঈশ্বৰ এতিয়া বাধ্য হ'ব আপোনাৰ বিজনেছ ডাঙৰ কৰিবলৈ। প্ৰেইজ গড, হালেলুয়া। কেতিয়াবা আমি প্ৰাৰ্থনা কৰিব নাজানো চাৰ্চ। আপুনি দাউদৰ পৰা শিকিব লাগে প্ৰাৰ্থনা কৰিবলৈ। তাৰ নিচিনা একজেক্ট প্ৰাৰ্থনা কৰিব নালাগে, কিন্তু এটলিষ্ট অলপ চালাক প্ৰাৰ্থনা কৰে সি একচুৱেলি। সি কৈছে, প্ৰভু, মই যদি এনেকাই মৰি যাওঁ, তুমি জানো সন্মান পাবা? তো ঈশ্বৰে তাক বচাবলৈ বাধ্য হৈছে একচুৱেলি। আমেন। তেওঁ প্ৰাৰ্থনা কৰিছিলে, প্ৰভু, মোক তুমি এনেকুৱা দুখীয়া নবনাবা যাতে তুমি অপমান পোৱা, আৰু ইমান ধনী বনাই নিবা যাতে মই অহংকাৰী হৈ যাওঁ। প্ৰেইজ গড, হালেলুয়া। চ' নিজৰ পৰিস্থিতিবিলাকক আপুনি ক'ব, প্ৰভু, তুমি জানো দয়াৰ ঈশ্বৰ নহয় প্ৰভু? আৰু সেইকাৰণে মই কৰা ভুলবিলাক যাতে তুমি ক্ষমা কৰা ঈশ্বৰ নহয় জানো প্ৰভু? তুমি হাড়ৰ দমৰ পৰা উঠোৱা মানুহজন তুমি নহয় জানো ঈশ্বৰ? প্ৰেইজ দ্য লৰ্ড। গোবৰৰ দমৰ পৰা উঠোৱা মানুহজন তুমি নহয় জানো ঈশ্বৰ? আমেন। প্ৰে লাইক ডেট। ঈশ্বৰক কওক তেনেকৈ প্ৰভু। আৰু আমি সদায় ভাবি থাকোঁ, মই এটা ভুল কৰি দিলোঁ, মই এইটো কৰি দিলোঁ, মই ইমান প্ৰাৰ্থনা নকৰোঁ, মই ইমান গীৰ্জা নাযাওঁ। আৰু এইকেইটা আপোনাৰ যিটো ইণ্টেনশ্যন লৈ থাকে আপুনি, এইকাৰণেহে আপুনি ৰিজাল্টটো নেদেখে। প্ৰেইজ গড। তিনিটা ধৰণৰ খ্ৰীষ্টিয়ানৰ কথা মই কৈছোঁ, তিনিটা কেটেগৰী, বহুত আছে চাগে, কিন্তু মই তিনিটা দেখুৱাই দিছোঁ আপোনাক। নাম্বাৰ 1, এজনে সদায় ভাবে মই কিবা এটা ভুল কৰিলে ঈশ্বৰে বেয়া পালে। বহুত এজনী ছোৱালী আছে, প্ৰায় মোক টেক্সট কৰে, তাই এনেকুৱা কথাবিলাক সোধে। ৰিচেণ্টলিও তাই টেক্সট কৰিছে, মই ফাষ্টিং লৈছিলোঁ, আধাতে এৰি দিলোঁ, মোক ঈশ্বৰে হাও দিব নেকি? নাই, তাই অনেষ্ট হয়, কিন্তু কথাটো হৈছে, হেই, মই কৈছোঁ, তুমি আশীৰ্বাদৰ মানুহ হয়, তোমাক কোনো বস্তুৱে হাওত আনিব নোৱাৰে একচুৱেলি। আমেন। যীশু খ্ৰীষ্টত আমি আশীৰ্বাদৰ মানুহ হয়। প্ৰেইজ দ্য লৰ্ড। যিবিলাক মানুহ ভাবি থাকে হাও পাম নেকি, তেওঁলোকেহে হাও পায় একচুৱেলি, কাৰণ আপুনি নিজে মাতি লৈছে। আমেন। তো আপুনি ক'ব লাগে, মই আশীৰ্বাদৰ মানুহ হয়। প্ৰেইজ দ্য লৰ্ড। কৈ দিয়ক ওচৰজনক, মই আশীৰ্বাদৰ মানুহ হয়। মই ভাল জীৱন যাপন নকৰিলে কোনে কৰিব? প্ৰেইজ দ্য লৰ্ড। মই আব্ৰাহামৰ বংশ হয়। আমেন। সদায় দুখীয়া নাথাকিম। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমি দুখীয়া বেয়া নাপাওঁ একচুৱেলি, কিন্তু সদায় দুখীয়া থাকিলে বেয়া পাম। আপোনাক বেয়া পোৱা হ'ব একচুৱেলি। সদায় যদি তাত থাকে, নতুন নতুন দুখীয়া ভাল লাগে। আহক আৰু ঈশ্বৰৰ আশীৰ্বাদত ধনৱান হৈ যাওক একচুৱেলি, আশীৰ্বাদিত হৈ যাওক, ন' প্ৰব্লেম। কিন্তু আমি সদায় একেটা জেগাত নাথাকিম। মাত্ৰ আপোনাৰ আণ্ডাৰষ্টেণ্ডিং, চিন্তা আৰু বিশ্বাসৰ কাৰণে আমি ঈশ্বৰৰ পৰা লাভ কৰিব পৰা নাই। এইটো আপোনাৰ ভুল কৰ্ম নহয় একচুৱেলি। মই ভুল কৰ্ম কৰিবলৈ আপোনাক উৎসাহিত কৰা নাই, কিন্তু মানুহ ভুল কৰিব একচুৱেলি। আমেন। আমি জীৱনত কেতিয়াবা মিষ্টেক কৰিম। চ' পাপ নকৰে বুলি কৈছে বাইবেলে। যিজনে ঈশ্বৰৰ পৰা জন্ম পায় তেওঁ পাপ নকৰে। আকৌ পাষ্টৰে কৈছে আমি কেতিয়াবা ভুল কৰিম, কিন্তু সেইটো অধ্যায়তে জনে লিখিছে, যদি তোমালোকে পাপ কৰা তেতিয়াহ'লে প্ৰাৰ্থনা কৰিবা, ঈশ্বৰ ধাৰ্মিক আৰু ন্যায় হয়, তোমালোকক ক্ষমা কৰিব। প্ৰেইজ গড। আৰু এইটো মণ্ডলীলৈ লিখা পত্ৰ হয়। তাৰমানে বৰ্ণ এগেইন হোৱাৰ পিছতো আপুনি ভুল কৰিব পাৰে একচুৱেলি। কিন্তু যিবিলাক ব্যক্তি পাপত জীৱন কণ্টিনিউ কৰে, তেওঁলোকৰহে প্ৰব্লেমটো হৈছে একচুৱেলি। যিবিলাক মানুহ পাপত জীৱন কণ্টিনিউৱাছলি চলায়, তেওঁলোক পৰিত্ৰাণ পোৱা নাই একচুৱেলি, বৰ্ণ এগেইন হোৱা নাই। বৰ্ণ এগেইন নোহোৱা মানুহে সি পাপত কণ্টিনিউ কৰিব পাৰে জীৱন। কিন্তু যেতিয়া বৰ্ণ এগেইন মানুহ পাপ কৰিব, সি ক'ব, হে প্ৰভু, আপুনি নিজকে ভাল নালাগিব, লৰ্ড আই মেক মিষ্টেক, আপুনি কান্দিব ঈশ্বৰৰ ওচৰত, প্ৰভু মই এইটো কৰিব নালাগিছিলে একচুৱেলি। ইউ আৰ বৰ্ণ এগেইন। কিন্তু বৰ্ণ এগেইন নোহোৱা মানুহ, সি গমেই নাপায় এইটো ভালেই হয় নে ভুলেই হয়। প্ৰেইজ গড। হালেলুয়া। যদি আপুনি যে ভুল কৰিছে আৰু আপোনাৰ হৃদয়ত কনভিকশ্যন আহি আছে, দেট মিনছ হলি স্পিৰিট ইজ টকিং টু ইউ। পবিত্ৰ আত্মা আপোনাৰ লগত কথা পাতি আছে, তুমি ভুল কৰিছা। আমেন। ঈশ্বৰৰ ওচৰলৈ আহা, দেৰ ইজ এ মাৰ্চি, তাত দয়া আছে। আমেন। বেছি দিন তোমাৰ এই কণ্ডেমনেশ্যনত জীয়াই নাথাকিবা, যাতে শয়তানে সুযোগ পাই যায়। আপুনি যদি সেই দুখী মনোভাৱটো লৈ পেলাই জীয়াই থাকে, আপুনি শয়তানক এলাউ কৰি আছে। ভুল কৰিলে ৰিপেণ্ট কৰক একচুৱেলি। খ্ৰীষ্টিয়ানৰ কাৰণে ৰিপেণ্টেন্সে মেইন কথা। ৰিপেণ্টেন্স মানে মন পালটন। সকলোকে মন পালটন। ক্ষমা আমাৰ কাৰণে নহয়, পাপীবিলাকৰ কাৰণে ক্ষমা হয় একচুৱেলি। যীশুত অহাৰ পিছত আমি ধাৰ্মিক বুলি গণ্য হৈছোঁ, এতিয়া আমাৰ মন পালটনৰ প্ৰয়োজন আছে। মন পালটন মানে মনটো পাল্টাই দিয়া। একে কথা আৰু হয়নে? তাৰমানে আপুনি ৰাস্তা চেঞ্জ কৰি দিয়া। আপুনি গম পালে, এইটো ভুল হয়, আজিৰ পৰা আপুনি এৰি দিলে, তাৰমানে আপুনি মন পালটন কৰিলে।
ঈশ্বৰে এনেই ক্ষমা কৰিব, আপুনি চৰি চৰি কৈ থকাৰ কোনো কাম নাই। খ্ৰীষ্টিয়ানে চৰি প্ৰভু কয় কিন্তু কেতিয়াও নেৰে নিজৰ জীৱনৰ লাইফ। আপুনি মন পাল্টোৱা নাই। আপোনাক ঈশ্বৰে মাফ কৰিব, মাফ এনেকুৱা নহয় বুলি কৈছে, আপোনাৰ লগত আপুনি এলাইনমেণ্টত অহাই নাই। যেতিয়া আপুনি মন পালটন কৰে, আপুনি যিটো কৰিছিলে আপুনি তাক এৰি দিলে। আমেন, হালেলুয়া, প্ৰেইজ গড। মিছা কথা কৈছিলে, মিছা কথা এৰি দিলে আপুনি। চুৰ কৰিছিলে, চুৰটো নকৰেই জানিবা আপুনি, কিন্তু চুৰো এৰি দিলে আপুনি। জাষ্ট এক্সাম্পল, মদ খাইছিলে, মদ এৰি দিলে আপুনি। ৰিপেণ্টেণ্ট হৈ গ'ল আপুনি, মন পালটন হৈ গ'ল। প্ৰেইজ গড, হালেলুয়া। হোৱাট ইউ ডিড, আপুনি যিটো কৰিছিলে, যেতিয়া আপুনি নকৰা হৈ যায়, আপুনি মন পালটন কৰিছে। এণ্ড গড, আপুনি ৰিএলাইনমেণ্ট আৰু ৰেষ্টৰেশ্যন হৈছে। দ্য হোলী স্পিৰিট উইল ৱৰ্ক উইথ ইউ। আমেন, প্ৰেইজ গড। আপুনি হিংসা কৰিছিলে, এতিয়া হিংসা নকৰে মানুহক। চুগলি কৰিছিলে, চুগলি কৰিছিলে, এতিয়া আপুনি চুগলি নকৰে একচুৱেলি। তো আপুনি ৰিপেণ্ট কৰিছে, মানে মন পালটন কৰিছে। প্ৰেইজ গড, হালেলুয়া। প্ৰাৰ্থনা নকৰা মানুহ আছিলে, প্ৰাৰ্থনা কৰে এতিয়া আপুনি, মন পালটন। এইটোক স্পিৰিচুৱেল মন পালটন বুলি কয়। হালেলুয়া, থেংক ইউ জিজাছ। গড ইজ গুড, সকলো কম গড ইজ গুড, লৰ্ড ইজ গুড। আমেন। গতিকে এটা কথা বিশ্বাস কৰিব, আশীৰ্বাদৰ কাৰণে ভাল কাম নহয় চাৰ্চ, ভাল কাম কাৰণে ঈশ্বৰে আশীৰ্বাদ নকৰে, সি ভাল হোৱাৰ কাৰণে আপোনাক আশীৰ্বাদ কৰে। এইটো কথাহে আপুনি বিশ্বাস কৰিব লাগে, মোৰ ঈশ্বৰটো ভাল ঈশ্বৰ হয়। আমেন, সকলোৱে এবাৰ কম, মই লগা ঈশ্বৰ ভাল ঈশ্বৰ আছে, এইটো কাৰণে আশীৰ্বাদ কৰে। আমেন। আৰু তেওঁ ভাল বুলি জানে একচুৱেলি আপুনি, সেইকাৰণে আপুনি আশীৰ্বাদটো পায়। আমেন। আপুনি দুজন মানুহ ক'ৰবাত যদি কোনোবা মোৰ ওচৰত আহে আৰু বহুত সি ভাবে যে মই এনেকুৱা কাম কৰি দিলে মোক পাষ্টৰে ভাল পাব, কিন্তু যদি কোনোবাই ভাবে যে পাষ্টৰ ভাল মানুহ হয়, তাকে মই হেল্প কৰিম একচুৱেলি। আমেন। হেল্ল', বুজি পাইছে নাই? কিছুমান ব্যক্তি থাকে, মই পাষ্টৰক ভাল লগাবলৈ বহুত কাম কৰি থাকে সিহঁতে, তো মই এনেই অৰিজিনেলি জানো হয়নে, কিন্তু কোনোবা সঁচাকৈ হৃদয়ৰ পৰা কয় যে এইটো পাষ্টৰ ভাল আছে একচুৱেলি, তো মই সেইজনৰ লগত যাম একচুৱেলি। গড ইজ লাইক ডেট। আমেন। ঈশ্বৰ আপুনি ভাল বুলি জানে নাই, এইটোহে মেইন কথা। ঈশ্বৰে এটা কথাই জানিব বিচাৰে, তুমি মই ভাল বুলি জানানে নাজানা? আমেন। ভাল হয়নে নহয় ঈশ্বৰ? বাইবেলে লিখিছে নেকি? প্ৰথম কৰ্ণিকেলছ, ফাৰ্ষ্ট কৰ্ণিকেল, বংশাৱলী 16:34। অ' গিভ থেংকছ টু দ্য লৰ্ড ফৰ হি ইজ গুড। ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁ ভাল ঈশ্বৰ হয়। ফৰ হিজ মাৰ্চি এণ্ডিউৰ্ছ ফৰ এভাৰ, তেওঁৰ দয়া চিৰকাললৈকে থাকে। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড ক'ত গ'ল? এবাৰ ক'লে কম, প্ৰেইজ দ্য লৰ্ড। এইবিলাক বহুত ডেঞ্জাৰাছ বাক্য হয়। আমেন। ই যদি আপোনাক ঝাটকা দিয়া নাই, তেতিয়াহ'লে কিবা গণ্ডগোল আছে আপোনাৰ। এইটো বাক্য আপোনাক ঝাটকা দিব লাগে একচুৱেলি। লৰ্ড ইজ গুড বুলি কৈছে, তেওঁ ভাল ঈশ্বৰ হয়, আৰু তেওঁৰ দয়া চিৰকাল, কিমান? চিৰকাললৈকে। মাই গুডনেছ, চিৰকাললৈকে আছে। তাৰমানে মই ফিউচাৰতো কেতিয়াবা ভুল কৰিলে মাফ পোৱাৰ চান্স আছে। আমেন, হালেলুয়া। অকল মাফেই নহয়, মই আৰু আশীৰ্বাদ পোৱাৰ চান্স আছে। দিছ শুড বি ইয়ৰ কনচেপ্ট। আপোনাৰ মেণ্টেলিটি তেনেকুৱা হ'ব লাগে। অ'কে, যদি ঈশ্বৰে আপোনাক ভাল বস্তু নিদিয়ে, কেনেকৈ ভাল ঈশ্বৰ হ'ব পাৰে তেওঁ? আমেন। মোৰো এইটো প্ৰশ্ন হ'ল, মই বিচৰা বস্তুটোৱেই যদি মোক ঈশ্বৰে নিদিয়ে, সি কেনেকুৱা ভাল ঈশ্বৰ হ'ব পাৰে? আৰু সেইকাৰণে ঈশ্বৰে কৈছে, আই উইল ফুলফিল ইয়ৰ হাৰ্ট ডিজায়াৰ। ঈশ্বৰৰ ৰাজ্যত এটা প্ৰভিজন আছে, সেইজন ঈশ্বৰে আমাৰ হৃদয়ৰ ইচ্ছা পূৰ কৰে। আমেন। আপুনি যেনেকুৱা জীৱন বিচাৰিছে, ঈশ্বৰে আপোনাক দিব একচুৱেলি। এনেকুৱা সুবিধা আছে, তেনেকুৱা অপৰচুনিটি আছে। দেৰ ইজ এ ফেচিলিটি। ঈশ্বৰৰ ৰাজ্যত এটা ফেচিলিটি আছে, আপুনি বিচৰা বস্তু পাব পাৰে। হালেলুয়া, আমেন, প্ৰেইজ দ্য লৰ্ড। আজি বিয়াৰ কথা এটাও নকম ভাবিছিলোঁ, আজি ভাবি আহিছোঁ, প্ৰভু বিয়াৰ কথা এটাও নকম, হ'লেও আহি যায়। হ'লে বি, প্ৰেইজ গড, হালেলুয়া। আপুনি এজনী ছোৱালী পচন্দ কৰিছিলে, ল'ৰাও পচন্দ কৰিছে, কিন্তু তাক নাপালে। আপোনাক মই গেৰাণ্টি দিছোঁ, ঈশ্বৰে আপোনাক বেটাৰ দিব একচুৱেলি। আমেন। তাতকৈ বেটাৰ আহিব। চুলি চিধা বিচাৰিছিলে, একেবাৰে চিধা দি দিব। আমেন, আমেন। গড ইজ গুড চাৰ্চ। অকল বস্তু দিয়ে এনেকুৱা নহয়, আপুনি বিচৰা জীৱনত ছোৱালী ল'ৰা চব পাব আপুনি। আমেন। আৰু যদি নাই হোৱা, সি একচুৱেলি অকণমান ফেক্টৰীত বনাব আৰু হাইব্ৰিড নিচিনাকৈ বঢ়াই দিব, হ'লেও বনাব। হি ইজ এ গুড গড। প্ৰেইজ দ্য লৰ্ড। ভাল ঈশ্বৰ হয়, ভাল ঈশ্বৰ। সেইকাৰণে কৈছে, আমাৰ হৃদয়ৰ ইচ্ছা পূৰ কৰোঁতা ঈশ্বৰ হয়। এনেকুৱা ঈশ্বৰ ক'ত পাবা আৰু? আমেন।
এইজন ঈশ্বৰক যদি আপুনি আৰাধনা নকৰে কাক কৰিব? যেতিয়া আপুনি পাব তেতিয়াহে গম পাব। নাপালেতো কি হ'ব? লাডু একোৱে নাই পোৱা আজিলৈকে, সেইকাৰণে গম নাপায় সি যে ভাল ঈশ্বৰ হয়। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপুনি ভাবে নেকি এইটো ফোন মোৰ প্ৰয়োজন আছিলে? নাছিলে একচুৱেলি, ৰিয়েলি নাছিলে, কিন্তু এইটো মোৰ ইচ্ছা আছিলে কাৰণে ঈশ্বৰে দিছে। একচুৱেলি মোৰ ওচৰত অলৰেডি ফোন আছে, তো মই ৰিয়েলি ৰিয়েলাইজ কৰিছোঁ যে এইটো মোক প্ৰয়োজন নাছিলে। বাট গড অনাৰ্ছ মাই ডিজায়াৰ। একচুৱেলি ঈশ্বৰে মোৰ জাষ্ট ডিজায়াৰ পূৰা কৰিছে। দেটছ দ্য থিং। যেতিয়া আপুনি তাক বুজিবলৈ আৰম্ভ কৰিব, লৰ্ড হাউ গুড ইউ আৰ, একচুৱেলি তুমি যে কিমান ভাল ঈশ্বৰ হয়। আমেন। সেইকাৰণেহে আপুনি তেওঁক আৰাধনা কৰে। এইটো এটিটিউড লৈ পেলাই যেতিয়া আৰাধনা কৰিব আপুনি, কথা আপোনাৰ ওলাই যাব হয়নে? ঈশ্বৰ ক'ব আই এম ছ' হেপী, তোমাৰ আৰাধনাই মোক সন্তুষ্ট কৰে। কি কাৰণে আৰাধনা কৰিছে আপুনি? আপুনি তেওঁক ভাল বুলি জানে একচুৱেলি। আমেন, প্ৰেইজ দ্য লৰ্ড। আৰু চাৰ্চ, সেইকাৰণে আপুনি ভাল ঈশ্বৰক একবাৰ মেডিটেট কৰিবলৈ আৰম্ভ কৰক আৰু এবাৰ বিচাৰি চাওকচোন, যিদিনাখন পাব আপুনি, আপোনাৰ লাইফ বিগিন হৈ যাব। সেইদিনাখন আৰম্ভ হ'ব গুডনেছ অফ গড আপোনাৰ জীৱনত। বাইবেলে কৈছে যে তোমালোক পাপী থাকোঁতেই, ৰোমিয়া 5:7 মই তোমালোকক প্ৰেম কৰিলোঁ। আমেন। কেতিয়া? পাপী থাকোঁতে। তেতিয়াহ'লে এতিয়া কেলে ভাবিছে আপুনি মই ইমান প্ৰাৰ্থনা নকৰাৰ কাৰণে ঈশ্বৰে আশীৰ্বাদ নকৰিব? মই ইমান বাইবেল নপঢ়াৰ কাৰণে ঈশ্বৰে আশীৰ্বাদ নকৰিব? মই ফাষ্টিং নকৰাৰ কাৰণে? এইবিলাক জৰুৰী হয় চাৰ্চ, বহুত জৰুৰী কাম হয়, কৰিব লাগিব। কিন্তু এইটো ভাৱনাটো কেলৈ আহিছে আপোনাৰ ওচৰত? পাপী থাকোঁতেই যদি আপোনাক ঈশ্বৰে ভাল পাব পাৰে, তেতিয়াহ'লে এতিয়াতো আৰু কোৱালিফাই হৈছে আপুনি। যীশু খ্ৰীষ্টত আহি গ'ল, আশীৰ্বাদত সোমাই গ'ল, কিন্তু আপোনাক বাধা কোন দি আছে? আপোনাৰ দিমাগে বাধা দি আছে। ঈশ্বৰৰ আশীৰ্বাদ আমাক এক্সপিৰিয়েঞ্চ কৰাত আমাৰ চিন্তাই বাধা দি আছে। হেল্ল', ইয়াতে আছে আপোনালোক? প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপুনি অলৰেডি আশীৰ্বাদৰ জনত আছে, কিন্তু আপোনাৰ চিন্তাই বাধা দি আছে। তোমালোকৰ চিন্তাবিলাকে মোক বাধা দিয়ে বুলি কৈছে। গতিকে আমি ভাবিবলৈ আৰম্ভ কৰিম যে মই যদি পাপী থাকোঁতে ঈশ্বৰে মোৰ কাৰণে ডিচিশ্যন ল'ব পাৰে প্ৰেম কৰিবলৈ, এতিয়া কি হ'ব মোৰ তেতিয়াহ'লে? আমেন। এটা ভুলে আপোনাক ঈশ্বৰৰ পৰা আঁতৰাব নোৱাৰে। পাৰিব নেকি? কি আপোনাক আঁতৰাব নোৱাৰে মই এবাৰ পঢ়ি দিছোঁ একচুৱেলি, ৰোমিয়া 8:8। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিয়নো আমাৰ প্ৰভু যীশু খ্ৰীষ্টত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল, আন কোনো সৃষ্টি বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে ঈশ্বৰৰ প্ৰেমৰ পৰা। আমেন। কোনো সৃষ্টি বস্তুৱেই আমাক ঈশ্বৰৰ মৰমৰ পৰা আঁতৰাব নোৱাৰে। প্ৰেইজ দ্য লৰ্ড। এবাৰ কওকচোন, বাল্লে বাল্লে। এইটো আপুনি গম পালে বাল্লে বাল্লে কৰিব একচুৱেলি। এনেকুৱা কোনো বস্তু নাই যি আপোনাক ঈশ্বৰৰ মৰমৰ পৰা আঁতৰাব পাৰে। বাট এইটো চেতান হয় যি আপোনাক ভাৱনা কৰে তুমি যে ভুল কৰি আছা, সেইকাৰণে ঈশ্বৰে তোমাক বেয়া পায়। এইটো ডক্ট্ৰিনছ অফ ডিমনছ আপুনি শুনিছে একচুৱেলি, চেতানৰ শিক্ষা শুনিছে। নাথিং, বাইবেলে কৈছে কোনো বিষয় বস্তুৱে বৰ্তমান ভৱিষ্যত ভুল ভাল একোৱে আপোনাক ঈশ্বৰৰ মৰমৰ পৰা আঁতৰাব নোৱাৰে। বাইবেলে কৈছে ইউ আৰ লাভ উইথ এন এভাৰলাষ্টিং লাভ। তোমাক সদায় দিনৰ কাৰণে প্ৰেম কৰা হ'ল একচুৱেলি। আমেন। সকলো কম এভাৰলাষ্টিং লাভ, এভাৰলাষ্টিং লাভ। সদায় দিনৰ কাৰণে আপোনাক প্ৰেম কৰা হ'ল। ৱাও বুলি কৈছে। আমেন। এবাৰ কৈ দিয়ক ৱাও, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। Jesus, praise the Lord, hallelujah, hallelujah. Lord, you are good. আপুনি যেতিয়া প্ৰাৰ্থনা কৰে, বেছি একো নাজানিলে যদি আপুনি ক'বলৈ জানে Lord, you are good and your mercy endures forever, এইটো প্ৰাৰ্থনাই যদি আপুনি হৃদয়ৰ পৰা কৰে, আপুনি প্ৰেয়াৰ পাৱাৰফুল প্ৰাৰ্থনা কৰিছে একচুৱেলি। আমি গৈ পেলাই ঈশ্বৰৰ কথা কওঁ, প্ৰভু মোৰ অৱস্থা কি হ'ব লৰ্ড, কি? তাৰমানে আপুনি ফেইথ দেখুওৱা নাই ঈশ্বৰৰ ওপৰত। আপুনি প্ৰব্লেম কৈ আছে আৰু ভয় খাই আছে, তাৰমানে আপুনি ঈশ্বৰক বিশ্বাস কৰি পেলাই তাত যোৱা নাই একচুৱেলি। আপুনি সহানুভূতি বিচাৰি পেলাই গৈছে, ঈশ্বৰে সহানুভূতি নিদিয়ে একচুৱেলি। ঈশ্বৰ সহানুভূতিৰ ঈশ্বৰ হয়, কিন্তু তেওঁ বিশ্বাসক ৰেচপণ্ড কৰে। আমেন। প্ৰব্লেমৰ মাজতো আপুনি কয় লৰ্ড ইউ আৰ গুড। মই দেখিছোঁ প্ৰভু চব ৰাস্তা বন্ধ আছে, কিন্তু তুমি মৰুভূমিত ৰাস্তা খুলিব পৰা ঈশ্বৰ হয়। নাও আপোনাৰ প্ৰাৰ্থনা বিশ্বাসৰ প্ৰাৰ্থনা হৈছে। প্ৰভু তুমি যদি সমুদ্ৰক দুভাগ কৰিব পাৰা, মোৰ কাৰণেও তুমি ৰাস্তা বনাব পাৰা। আমেন। প্ৰভু তুমি সেইজনেই ঈশ্বৰ হয় যি মৃত্যুৰ পৰা লাজাৰক উঠাইছিলা। আজি মোৰ অৱস্থা প্ৰভু মৃত্যুৰ পৰাই আছে, কিন্তু মই প্ৰভু জানো তুমি ভাল ঈশ্বৰ হয়। নাও ইউ আৰ প্ৰেয়িং একচুৱেলি। এতিয়া আপুনি বিশ্বাসত প্ৰাৰ্থনা কৰি আছে। প্ৰেইজ দ্য লৰ্ড। আপুনি বিশ্বাস মানে কি? ঈশ্বৰে মোৰ ঈশ্বৰে যে কৰিব এইটো আপুনি জানে একচুৱেলি, আৰু সেইকাৰণে আপোনাৰ কথাবিলাক অলপ বেলেগ ধৰণৰ হয়। আমেন। প্ৰেইজ গড,
হালেলুয়া আপুনি কেতিয়াও ডাউট নকৰে মোৰ বিজনেছ ফ্লপ হ'ব বুলি একচুৱেলি ইউ নেভাৰ ডাউট তো ঈশ্বৰে দেখিব ই ইমান যদি বিশ্বাস কৰিছে ইয়াক মই ফেইল বনাব নোৱাৰোঁ একচুৱেলি আমেন কিন্তু আপুনি ভাবি থাকে মোৰ বিজনেছটো আজিতো পৃথিৱীত এনেকুৱা এটা কাহিনী আহিছে মোৰ বিজনেছ ফ্লপ হৈ যাব নেকি আপুনি সেই কথাবিলাক ভাবি থাকে সেইকাৰণে আপুনি ঈশ্বৰক ভৰসা কৰা নাই বাট কথাটো সঁচাকৈ আহিছে কিন্তু আপুনি কয় নাই 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 গড ইজ উইথ মি ঈশ্বৰ মোৰ লগত আছে একচুৱেলি আমেন যদি ঈশ্বৰ মোৰ সপক্ষে হয় মোৰ বিপক্ষে কোন হ'ব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমেন থেংক ইউ জিজাছ অ'কে চ' এই কথাটো এই 3 নম্বৰ গ্ৰুপটোৱে জানে একচুৱেলি প্ৰথম গ্ৰুপটো কি আছিলে মই ভুল কৰিছোঁ কাৰণে ঈশ্বৰে বেয়া পাইছে বুলি ভাবে সেইকাৰণে সি আশীৰ্বাদ নাপায় 2 নম্বৰটো ভাবে মই প্ৰাৰ্থনা কৰোঁ মই ফাষ্টিং কৰোঁ মই কনফেশ্যন কৰোঁ মই ৰাতি উঠি প্ৰাৰ্থনা কৰোঁ সেইকাৰণে ঈশ্বৰে আশীৰ্বাদ এইটোও ভুল হয় একচুৱেলি কিন্তু কৰি থকাৰ কাৰণে সি বাৰু ঈশ্বৰে এটা মাৰ্চিহে পাই থাকে আৰু অলপ ৰিজাল্ট পোৱাৰ কাৰণে সি ভাবে অ' এনেকুৱা কৰিলেহে পায় ন আপুনি কিনিব নোৱাৰে ঈশ্বৰ দয়া এটাই কাৰণ আছে ঈশ্বৰে সিদ্ধান্ত লৈছে আপোনাক আশীৰ্বাদ কৰিবলৈ একচুৱেলি আপোনাক ভাল পাবলৈ আপোনাক উদ্ধাৰ কৰিবলৈ আপোনাক সহায় কৰিবলৈ আপোনাক ব্যৱহাৰ কৰিবলৈ ঈশ্বৰে মাত্ৰ সিদ্ধান্ত লৈছে একচুৱেলি ইট ইজ হিজ ডিচিশ্যন আমেন 3 নম্বৰ কেটেগৰীৰ মানুহটো এই কথাটো জানে যে ইট ইজ গড হু ডিচাইডেড টু লাভ মি এইটো ঈশ্বৰ হয় যিজনে মোক ভাল পাবলৈ সিদ্ধান্ত লৈছে এজন ঈশ্বৰ হয় যি মোক আশীৰ্বাদ কৰিবলৈ সিদ্ধান্ত লৈছে এইটো ঈশ্বৰ হয় যিজনে মোক ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছে লৰ্ড আই এম ছ' থেংকফুল টু ইউ প্ৰভু তুমি যে কিমান ভাল এইজন মানুহ আটাইতকৈ বেছি ব্লেছিং এনজয় কৰে লাইফত একচুৱেলি এইজন প্ৰেইজ দ্য লৰ্ড আমেন থেংক ইউ লৰ্ড জিজাছ চ' সেইকাৰণে প্ৰথম যিটো কণ্ডিশ্যন আছিলে ঈশ্বৰৰ আশীৰ্বাদ এনজয় নকৰাৰ কথাটোহে মই ক'লোঁ কৰিবলৈ হ'লে তাক আপুনি উল্টাই দিলে হ'ল আমি যেতিয়া গুডনেছ অফ গডৰ বিষয়ে নাজানো আৰু তেতিয়াই আমি তেওঁৰ পৰা আশীৰ্বাদটো পাব নোৱাৰোঁ একচুৱেলি তাৰমানে ইয়াৰ পইণ্টটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য গুডনেছ এণ্ড মাৰ্চি অফ গড আপুনি যদি ঈশ্বৰৰ পৰা সদায় তেওঁৰ পৰা পাবলৈ বিচাৰিছে আণ্ডাৰষ্টেণ্ড ঈশ্বৰৰ দয়া আৰু তেওঁৰ যে ভালেপন বুলি কৈছে এইটো আপুনি বুজিব লাগিব আৰু তাক বুজিবৰ কাৰণে হয়তো আপুনি ষ্টাডি কৰিব লাগিব কৰক এনি কষ্টত যিকোনো দামতেই মই তেওঁৰ গুডনেছটো শিকি যাম একচুৱেলি ঈশ্বৰ যে ভাল ঈশ্বৰ হয় তাৰ বিষয়ে মই জানিয়েই থাকিম শিকিয়েই থাকিম যিমান বেছি ঈশ্বৰ ভাল বুলি জানিব আপোনাৰ জীৱন সিমানেই ভাল হ'ব আমেন এইটো প্ৰপৰ্চনেল হয় আপোনাৰ ঈশ্বৰক আপুনি যিমান ভাল বুলি জানে সিমান লেভেলতহে আপোনাৰ জীৱনত কাম হ'ব একচুৱেলি ডেটছ ইট প্ৰেইজ দ্য লৰ্ড হলি স্পিৰিট এইটো কথা মোৰ হৃদয়ত কনফাৰ্ম কৰি আছিলে যে তুমি আৰু মই বুলি কৈছে এইটো মোৰ ওপৰত ডিপেণ্ড নকৰে তোমাৰ জীৱন ভাল হোৱাটো তুমি মোক জানাৰ ওপৰত ডিপেণ্ড কৰে একচুৱেলি তুমি মোক যিমান ভাল বুলি জানিবা সিমানহে ভাল তোমাৰ লগত হ'ব একচুৱেলি তাতকৈ বেছি হ'ব নোৱাৰে ইট ইজ প্ৰপৰ্চনেল বুলি কৈছে কি ক'ব এইটো সমানুপাতিক নে অনুপাতিক নে কিবা এটা পাতিক আৰু হয়নে এইটো মেথমেটিকেল ৱৰ্ড হয় প্ৰপৰ্চনেল হয় তাৰমানে তুমি যিমান মোক জানা ইমানহে হ'ব কাহিনীটো তুমি যদি মোক 10 টকাৰ ভাল ঈশ্বৰ বুলি জানা 10 টকা পাই যাবা তুমি যদি ভাবা মই 1000 টকীয়া ভাল ঈশ্বৰ হয় 1000 টকা পাই যাবা তুমি যদি বিলিভ কৰা মই লাখ টকীয়া ঈশ্বৰ ভাল ঈশ্বৰ হয় লাখ টকাও তোমাৰ কাৰণে একো নাই মই টকাৰ কথা এক্সাম্পল দিছোঁ মানুহে সদায় ক'ব যিটো পাষ্টৰে সদায় পইচাৰ কথাই কৈ থাকে কিন্তু মই পইচা বিচাৰি নাথাকোঁ বহুত পাষ্টৰে পইচাৰ কথা নকয় কিন্তু তেওঁলোকে পইচা বিচাৰি মানুহৰ ঘৰে ঘৰে গৈ থাকে তেওঁলোকে আশা কৰে আমাক পইচা দিব নেকি মই পইচাৰ কথা কওঁহে মই কেতিয়াও মানুহৰ পৰা আশা নকৰোঁ পইচা প্ৰেইজ দ্য লৰ্ড কাৰণ মই জানো মোৰ ঈশ্বৰে দিব পাৰে আৰু তাৰ যিটো ষ্ট্ৰেটেজি আছে তাকে মই মানুহক শিকাইছোঁ তো জাষ্ট আমাৰ এটা ভিডিঅ' ক্লিপ কোনোবাই পাব আৰু ক'ব এইটো পাষ্টৰ একচুৱেলি ফেক পাষ্টৰ পইচাৰ কথা কৈ থাকে অল দ্য টাইম ন মোৰ পইচাৰ অভাৱ নাই একচুৱেলি নালাগে বুলি মই কোৱা নাই কিন্তু মই বিচাৰি ক'তো নাযাওঁ একচুৱেলি আইনেবা হালেলুয়া বহুত পাষ্টৰ বহুত এভেঞ্জেলিষ্ট বহুত প্ৰফেট তেওঁলোকে নকয় পইচা লাগে কিন্তু তেওঁলোকে আশা কৰে মানুহৰ পৰা গিভ মি ন হালেলুয়া থেংক ইউ লৰ্ড 2 নম্বৰ কণ্ডিশ্যন দুটাই ক'ম আৰু আজি 2 নম্বৰ কণ্ডিশ্যনটো হৈছে আপুনি ইজিলি ঈশ্বৰৰ আশীৰ্বাদটো পাই যাব এইটো কণ্ডিশ্যন নেক্সট কণ্ডিশ্যনটো হয় বি স্পিৰিচুৱেল আত্মিক মানুহ হৈ যাওক একচুৱেলি আত্মিক মানুহ যদি আমি হৈ যাওঁ আশীৰ্বাদ নেচাৰেল হৈ যায় একচুৱেলি ইটছ বিকাম চিম্পল এমেন তো আপুনি ভাবিব পাৰে মই আত্মিক নহয় নেকি আত্মিকতা কি হয় মই আজি আপোনাক অকণমান বুজাবলৈ ট্ৰাই কৰিম প্ৰকৃততে আত্মিকতা মানে কি আমাৰ আত্মিকতাৰ ওপৰত ভুল ধাৰণা আছে একচুৱেলি আৰু এইটো আত্মিকতাৰ ডেফিনেশ্যন মই যেতিয়া আনিছোঁ এইটো মই এনেই অনা নাই ইয়াক মই ষ্টাডি কৰিছোঁ একচুৱেলি লং টাইম বুজিবলৈ ট্ৰাই কৰি আছোঁ প্ৰকৃততে আত্মিকতা মানে কি কোনজন মানুহক আত্মিক মানুহ বুলি কয় বাইবেলৰ কি ব্যাখ্যা আছে ইয়াৰ ওপৰত একচুৱেলি
আৰু এইটো নহ'লে মানে কি প্ৰব্লেম হ'ব আপোনাৰ চাৰ্চ আত্মিক নহ'লে কি প্ৰব্লেম হ'ব আজি আপোনাক মই কৈছোঁ সব প্ৰব্লেম হ'ব বিপদ অনেক হ'ব যদি আমি বৰ্ন এগেইন হোৱা মানে আত্মিক হোৱা বুলি বুজা নহয় আত্মিক জগতত আপোনাৰ জন্ম হৈছে কিন্তু আপুনি আত্মিক মানুহ এতিয়াও ক'ব পৰা নাযায় নতুন জন্ম ঈশ্বৰৰ ৰাজ্যত আৰম্ভণি হয় লাইফ বিগিনিং ইন খ্ৰাইষ্ট যীশু খ্ৰীষ্টৰ লগত আমাৰ জীৱনৰ আৰম্ভণি হৈছে নতুন জন্মৰ জৰিয়তে বাট ইউ হেভ টু গ্ৰ' আপুনি বাঢ়িব লাগিব আত্মিকতাত একচুৱেলি আমেন প্ৰেইজ দ্য লৰ্ড চ' আমি যদি স্পিৰিচুৱেল মাইণ্ড ডেভেলপ কৰোঁ ইট ইজ ভেৰি ইজি টু বিলিভ গড ঈশ্বৰক বিশ্বাস কৰিব পৰা আৰু ভৰসা কৰিব পৰাটো আত্মিক মানুহৰ কাৰণেহে এইটো পানী নিচিনা একচুৱেলি একেবাৰে সহজ কিন্তু যদি আমি আত্মিক মানুহ নহয় এইটো বহুত দিগদাৰ হয় ষ্ট্ৰাগল হয় ঈশ্বৰক বিলিভ কৰিবলৈ তাক ভৰসা কৰিবলৈও দিগদাৰ হয় একচুৱেলি কাৰণ এইটো আত্মিক নোহোৱাৰ কাৰণ হৈছে একচুৱেলি আত্মিক মানুহ ইজিলি বিলিভ কৰিব পাৰে ঈশ্বৰক গড ছেড ইট দ্যাটছ ইট এইটো আত্মিক মানুহৰ নেচাৰ হয় ইজিলি ঈশ্বৰে কোৱা কথা তেওঁ শুনিবও পাৰে মানিবও পাৰে একচুৱেলি spiritual people amen okay you can be born again মই আকৌ কৈছোঁ আপুনি born again হ'ব পাৰে but spiritual নহ'বলৈও পাৰে 1 Corinthians 3 পৰা 1 পৰা 6 পদ আমি পঢ়িম ইয়াত আপুনি গম পাব যে এইজন মানুহক কি বুলি কোৱা হয় কৰিন্থিয়া মণ্ডলী এইটো এটা মণ্ডলী নতুন জন্ম পোৱা মণ্ডলীলে পৌলে কৈছে 3 পদৰ পৰা কৈছে কাৰণ তোমালোক এতিয়াও মাংসিক হৈ আছা না এক পদৰ পৰা পঢ়িম হে ভাইসকল আত্মিক লোকক কোৱাৰ দৰে মই তোমালোকক ক'ব নোৱাৰিম মাংসিক লোকক কোৱাৰ দৰে খ্ৰীষ্টীয় সম্বন্ধীয় শিশুবোৰক কোৱাৰ দৰেহে ক'ব পাৰিলোঁ মই তোমালোকক টান আহাৰ নোখোৱাই গাখীৰ খুৱাইছিলোঁ কিন্তু তেতিয়াও নোৱাৰিছিলা এনেকৈ এতিয়াও নোৱাৰা কাৰণ তোমালোক এতিয়াও মাংসিক হৈ আছা কিয়নো তোমালোকৰ মাজত ঈৰ্ষা বাদ বিবাদ থকাত তোমালোকৰ মাংসিক নোহোৱানে মাংসিক মানুহৰ নেচাৰ কৈছে তেওঁলোকৰ ওচৰত ঈৰ্ষা থাকিব খং থাকিব এটা আনকণ্ট্ৰল লেভেলত একচুৱেলি তেওঁলোকৰ মাজত বাদ বিবাদ চুগলি কাৰোবাক বেয়া পোৱা ভাল পোৱা এইবিলাক বস্তু তেওঁলোকৰ মাজত চলি থাকে একচুৱেলি আপুনি অফেণ্ডেড হৈ যাব কথা ক'লে মানে আপুনি ছাবমিশ্যন হ'ব নোৱাৰে মানি ল'ব নোৱাৰে এইবিলাক মাংসিক মানুহৰ নেচাৰ হয় বুলি কৈছে দিছ ইজ মাংসিক বুলি কৈছে আৰু মানুহৰ দৰে আচাৰ ব্যৱহাৰ নকৰা নে মানুহৰ দৰে মানে মাংসিক মানুহৰ দৰে মানে পৃথিৱীত যিবিলাক মানুহ যীশুক নাজানে তেওঁবিলাকৰ দৰেই তোমালোকে ব্যৱহাৰ কৰি থকা নাইনে কিয়নো কোনোৱে কৈছে মই পৌলৰ আন কোনোৱে কয় মই আপোলৰ বুলি কোৱা তোমালোক মানুহ নোহোৱানে মানে পৃথিৱীৰ মানুহ নিচিনা নহয় নেকি কোনোবাই ক'ব মই আপষ্টল অংকুৰ নৰলা কোনোবাই ক'ব মই আংকিত সাজোৱান এপষ্টল আংকিত সাজোৱানৰ কোনোবাই ক'ব মই প্ৰফেট বাজিন্দাৰ সিঙৰ আৰু এই গ্ৰুপকেইটা কাজিয়া লাগি থাকে ঈশ্বৰ এই পৌলে কৈছে তোমালোক মাংসিক মানুহ নোহোৱানে তোমালোক শিশু নোহোৱানে এইটো কথাই কৈছে প্ৰেইজ গড এইবিলাক ডাঙৰ মানুহৰ কাম নহয় এইবিলাক আত্মিক শিশু মানুহৰ কাম হয় তেওঁলোকে সদায় ক্লাছিফাই কৰিবলৈ আৰম্ভ কৰে একচুৱেলি ঈৰ্ষা কৰিব হিংসা কৰিব কাৰোবাক তেওঁলোকে গ্ৰেটাৰ দেখুৱাবলৈ বিচাৰে একচুৱেলি কোনোবা ছুপাৰ বুলি ক'ব ন চাৰ্চ তেন্তে এপলো কি পৌল বা কি প্ৰচাৰকহে হয় প্ৰভুৱে প্ৰতিজনক যি পৰিমাণেৰে বিশ্বাস দিলে সেই পৰিমাণে তেওঁলোকৰ দ্বাৰাই বিশ্বাস কৰিলা পাষ্টাৰ দিগন্ত কি পাষ্টাৰ কুমুদ কি ৰেভাৰেণ্ড গিফছন কোন আমি ঈশ্বৰৰ দাসহে বুলি কৈছে প্ৰফেট বাজিন্দাৰ কোন বা এপষ্টল অংকুৰ নৰলা কোন এপষ্টল আংকিত কোন প্ৰভুৰ দাসহে হয় কোনোবাই যদি গুটি ৰুইছে কোনোবাই পানী ঢালিছে বুলি কৈছে আমেন কিন্তু বাঢ়িবলৈ হ'লে ঈশ্বৰে আশীৰ্বাদ কৰে আমেন প্ৰেইজ দ্য লৰ্ড চ' যেতিয়া আপুনি মেচিয়ৰ হ'বলৈ আৰম্ভ কৰিব আপুনি সকলোকে অনাৰ কৰিবলৈ আৰম্ভ কৰিব আমেন প্ৰেইজ গড হালেলুয়া চ' এইটো মাংসিক মানুহৰ এটা নেচাৰ বুলি কৈছে বিবাদ ঈৰ্ষা খং ৰাগ ক্ষমা কৰিব নোৱাৰা এই বিষয়বিলাক যদি আমাৰ মাজত আছে বাইবেলে কৈছে তোমালোকে মাংসিক মানুহ হয় মই মাংসিকতাৰ ডেফিনেশ্যন কিয় দি আছোঁ বুলি ক'লে মানে বা স্পিৰিচুৱেলিটিৰ কাৰণ বহুত বিলিভাৰ্ছবিলাক খোজা থাকে একচুৱেলি জাষ্ট তেওঁলোকে এজন মানুহক এনইণ্টেড দেখে তেওঁলোকে ভাবি লয় আত্মিক মানুহ হয় না আপুনি এনইণ্টেড হ'ব পাৰে তেতিয়াও স্পিৰিচুৱেল নহ'ব পাৰে আপুনি গিফটেড হ'ব পাৰে হিলিং গিফ্ট প্ৰফেটিক গিফ্ট মিৰাকলাছ গিফ্টত অপাৰেট হ'ব পাৰে তেতিয়াও আপুনি স্পিৰিচুৱেল নহ'বও পাৰে সেইবুলি মই এইটো কোৱা নাই তেওঁলোক স্পিৰিচুৱেল নহ'বও পাৰে বুলি কৈছোঁ আৰু ডিফাইন মই এইকাৰণেই কৰি আছোঁ কাৰণ আমাৰ যিবিলাক জেনেৰেল বিলিভাৰ্ছ থাকে আমি নেচাৰেলি অকণমান পাৱাৰ দেখিলে আমি ভাবি যাওঁ আত্মিক মানুহ আত্মিক মানুহৰ ক্লাছিক কেৰেক্টাৰিষ্টিক মই আপোনাক দেখুৱাইছোঁ নাম্বাৰ 1 দে আৰ নেচাৰ এণ্ড কেৰেক্টাৰ ইজ খ্ৰাইষ্ট লাইক একচুৱেলি তেওঁলোকৰ স্বভাৱ চৰিত্ৰবিলাক একচুৱেলি খ্ৰীষ্টৰ নিচিনা মিলা জোলা হয় একচুৱেলি আমেন তেওঁলোকৰ জীৱনত সেই ফ্ৰুটছ অফ দ্য স্পিৰিট আত্মাৰ ফলবিলাক আপুনি দেখা পাব একচুৱেলি
প্ৰেম, বিশ্বাস, মৃদু ভাৱ, মংগল ভাৱ, দয়া, ইন্দ্ৰিয় দমন, এইবিলাক আপুনি দেখিবলৈ আৰম্ভ কৰিব একচুৱেলি। জেনেৰেলি তেওঁলোকৰ জীৱনত থাকে। আমেন। এনইণ্টিং উইদাউট কেৰেক্টাৰ ইজ এ ভেৰি ডেঞ্জাৰাছ থিং। যেতিয়া আমাৰ ওচৰত এনইণ্টিং থাকে আৰু কেৰেক্টাৰ নাথাকে, যিকোনো মুহূৰ্তত আপুনি এক্সিডেণ্ট ঘটাব একচুৱেলি। পাৱাৰটো ৰিলিজ হ'ব, কিন্তু তাৰ পৰা ভাল নহ'ব, বেয়াহে হ'ব একচুৱেলি। গিফটিং উইদাউট কেৰেক্টাৰ ইজ এ ডেঞ্জাৰাছ থিং। সেইকাৰণে ঈশ্বৰে বহুত সময়ত একচুৱেলি যিবিলাক এনইণ্টেড উইদাউট, ঈশ্বৰে যেতিয়া এনইণ্ট কৰে তেওঁ কেৰেক্টাৰৰ কাৰণে ৱেইট কৰি থাকে। যদি কেৰেক্টাৰ ডেভেলপড হোৱা নাই তেতিয়াহ'লে তাক বেছি দূৰ ঈশ্বৰে লৈ নাযায়। আপুনি যদি লং টাইম আৰু গ্ৰেটলি ইউজড হোৱা মানুহ দেখিছে তেতিয়াহ'লে আপুনি গম পাব লং টাইম। কিছুমান গ্ৰেটলি ইউজড হয় কিন্তু অলপতে খতম হৈ যায়। কিন্তু গ্ৰেটলি আৰু দীঘল যদি কাৰোবাক ঈশ্বৰে ব্যৱহাৰ কৰি আছে, আপুনি জানিব লাগে তাৰ ওচৰত কেৰেক্টাৰ আছে একচুৱেলি। ঈশ্বৰে তাক ট্ৰাষ্ট কৰিব পাৰে। আমেন, হালেলুয়া। কাৰণ ঈশ্বৰৰো ভয় আছে। যদি ইয়াৰ ওচৰত কেৰেক্টাৰ নাই, কোনদিনাখন কি ঘটনা ঘটাই দিব ঠিক নাই একচুৱেলি। আমেন। চ' আপোনাক মই কৈছোঁ যে আত্মিকতাই মানে প্ৰাৰ্থনা কৰি থাকে আপুনি বহুত, সেইকাৰণে আত্মিক হয় কোনো কাৰণ নাই। আগতেও মই কৈছোঁ প্ৰাৰ্থনা কৰা মানুহ আত্মিক নহয়, কিন্তু আত্মিক মানুহ প্ৰাৰ্থনা নকৰাকৈহে থাকিব নোৱাৰে। প্ৰেইজ দ্য লৰ্ড। অল প্ৰেয়াৰফুল পিপুল, সকলো প্ৰাৰ্থনা কৰা মানুহ আত্মিক নহয় একচুৱেলি, কিন্তু আত্মিক মানুহ প্ৰাৰ্থনা নকৰাকৈ থাকিব নোৱাৰে। সকলো বাইবেল পঢ়ি থকা মানুহ আত্মিক নহয়, কিন্তু আত্মিক মানুহ বাইবেল নপঢ়া বা ঈশ্বৰৰ বাক্য নোলোৱাকৈ সি থাকিব নোৱাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সকলো আৰাধনা কৰা মানুহ আত্মিক হ'ব পাৰে বুলি কোনো কাৰণ নাই, কিন্তু সঁচা আত্মিক মানুহ আৰাধনা কৰে একচুৱেলি। প্ৰেইজ গড, হালেলুয়া। অ'কে, ইউ হেভ টু আণ্ডাৰষ্টেণ্ড হু ইজ এ স্পিৰিচুৱেল মেন। আত্মিক মানুহজন প্ৰকৃততে কোন হয়? ওৱান হু totally submit himself to the word of God, written word and spoken word, and take it as a supreme authority in life. He is a spiritual man. এজন ব্যক্তি যিজনে ঈশ্বৰৰ বাক্যৰ মতে নিজৰ জীৱন যাপন কৰে, দুয়োটাই লিখিত বাক্য আৰু ঈশ্বৰৰ আত্মাৰ জৰিয়তে কোৱা বাক্য, আৰু তেওঁৰ জীৱনত ঈশ্বৰৰ বাক্যক তেওঁ শেষ সিদ্ধান্ত বুলি গ্ৰহণ কৰে, হি ইজ এ স্পিৰিচুৱেল মেন। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু এই স্পিৰিচুৱেলিটিটো মেইনটেইনহে কৰিব লাগে। আপুনি কেতিয়াবা স্পিৰিচুৱেল হৈ যাব পাৰে আৰু কেতিয়াবা মাংসিক হৈ যাব পাৰে। লিচেন ভেৰি কেয়াৰফুলি। আপুনি এতিয়াই স্পিৰিচুৱেল হৈ আছে, অলপ পিছতে আপোনাৰ মাংসিকতা হোৱাৰ চান্সেছ আছে, ইয়াক মেইনটেইন কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। কেতিয়াবা আমি প্ৰাৰ্থনা কৰোঁতে আত্মিক থাকোঁ, সেইকাৰণে ইজিলি কানেক্ট কৰি যাওঁ, তাৰপিছত ওলাই যাওঁতে আমি মাংসিক হৈ যাওঁ। তাৰ কাৰণে কাৰোবাক গালি দি দিব পাৰোঁ, মাৰি দিম, দাঁত ভাঙাই দিম, মই তোমাক কৈছে। এতিয়া আপুনি মাংসত অপাৰেট হৈছে। বাট যেতিয়া আপুনি প্ৰাৰ্থনা কৰিছে, লৰ্ড হাউ গুড ইউ আৰ, আপুনি এতিয়া আত্মাত আহি গ'ল একচুৱেলি, আপুনি ঈশ্বৰক কানেক্ট কৰি আছে। আত্মিক জীৱন এটা, আত্মিকতা কি হয় যদি আপুনি প্ৰশ্ন কৰে, এইটো মাইণ্ডছেট হয়। মাইণ্ডছেট, স্পিৰিচুৱেলিটি ইজ এ মাইণ্ডছেট। এইটো এটা মাইণ্ডছেটহে হয় যাৰ জৰিয়তে আপুনি অপাৰেট কৰে একচুৱেলি। আমেন। ঈশ্বৰৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম মানুহৰ মাইণ্ডৰ লগত আছে। ঈশ্বৰে আপোনাৰ ভুল কামৰ লগত প্ৰব্লেম নাই। হেল্ল', ভুল কাম ভুল মাইণ্ডছেটৰ প্ৰডাক্ট হয় একচুৱেলি। আমাৰ জীৱনত যদি ভুল কামবিলাক কণ্টিনিউৱাছ হৈ থাকে, এইটো ভুল মাইণ্ডছেটৰ প্ৰডাক্ট হয়। সেইকাৰণে ঈশ্বৰে মাইণ্ডছেট চেঞ্জ কৰিব বিচাৰে। আপুনি জানে নোহৰ সময়ত ঈশ্বৰে মানুহক কেলে নষ্ট কৰিলে? মাইণ্ডৰ কাৰণে। বাইবেলে কৈছে কণ্টিনিউৱাছলি তেওঁলোকৰ চিন্তাবিলাক দুষ্টতাৰ নিচিনা হয় বুলি কৈছে। সেইকাৰণে ঈশ্বৰে সিদ্ধান্ত ল'লে সিহঁতক মাৰি পেলোৱাই ভাল একচুৱেলি। আৰু সেইকাৰণে বাইবেলে কৈছে যে আপুনি ঈশ্বৰৰ শত্ৰু হ'ব পাৰে। কেনেকুৱা বুলি কৈছে? আপোনাৰ মাইণ্ডৰ কাৰণে। আপুনি শত্ৰু নহয়, কিন্তু আপোনাৰ মাইণ্ড ঈশ্বৰৰ শত্ৰু হয় একচুৱেলি। কলচীয়া 1:21 পঢ়িলে আপুনি গম পাব, যেতিয়া তাত কৈছে যেতিয়া আমি মাংসত আছিলোঁ ঈশ্বৰৰ শত্ৰু নিচিনা আছিলোঁ বুলি কৈছে। ৰোমিয়া 5:6-5 যেতিয়া পঢ়িব তাতো কৈছে যে মাংসিক মানুহ ঈশ্বৰৰ আজ্ঞাধীন হ'ব নোৱাৰে আৰু তেওঁ ঈশ্বৰৰ শত্ৰু নিচিনা হয় বুলি কৈছে। ভেৰি ডেঞ্জাৰাছ চাৰ্চ। গতিকে ঈশ্বৰৰ পৰা আপুনি আশীৰ্বাদটো তেতিয়ালৈকে আশা কৰিব নোৱাৰে যেতিয়ালৈকে আমি স্পিৰিচুৱেল মাইণ্ডত অপাৰেট নহওঁ একচুৱেলি। যেতিয়া আপুনি স্পিৰিচুৱেল মাইণ্ডছেটত অপাৰেট হ'ব, ইট ইজ ভেৰি ইজি টু ৰিচিভ ফ্ৰম গড। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আনৰিনিউড মাইণ্ড মানে আমি মাইণ্ড যেতিয়া ৰিনিউ নকৰোঁ ঈশ্বৰৰ বাক্যৰে আৰু ঈশ্বৰৰ আত্মাৰে, এইটোৱে আমাক ঈশ্বৰৰ পৰা লাভ কৰাৰ আটাইতকৈ ডাঙৰ বাধা হয় একচুৱেলি। ৰিনিউড মাইণ্ড, স্পিৰিচুৱেল মাইণ্ড, ট্ৰান্সফৰ্ম মাইণ্ড ইজ দ্য চলিউশ্যন। এইটোৱেই চলিউশ্যন হয়।
স্পিৰিচুৱেলিটি ইজ দ্য সলিউশ্যন। চাৰ্চ মনত ৰাখিব, আত্মিকতাই আপোনাৰ জীৱনৰ সমাধান হয়। এইটোৱেই সমাধান হয়। এভৰি গুড ব্লেছিং আপোনাৰ জীৱনত যদি আপুনি আনলক কৰিব বিচাৰিছে, বিকাম স্পিৰিচুৱেল একচুৱেলি। আত্মিক বনিবলৈ আপুনি প্ৰচেষ্টা চলাওক একচুৱেলি। ইটছ এ প্ৰচেছ, এইটো এটা প্ৰক্ৰিয়া হয়, ইয়াক আমি কৰিব লাগিব একচুৱেলি। আপুনি একেদিনাই আত্মিক হ'ব নোৱাৰে, এইটো এটা প্ৰচেছ হয়। ঈশ্বৰৰ বাক্য দিন প্ৰতিদিন যেতিয়া আপোনাৰ মাইণ্ডক আপুনি এংগেজ কৰাব আৰু তাৰ মতে যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিব, ইউ উইল বিকাম স্পিৰিচুৱেল। আমেন। প্ৰেইজ দ্য লৰ্ড। স্পিৰিচুৱেলিটি ইজ দ্য আনচাৰ। চাৰ্চ, মই আজি কৈছোঁ সলিউশ্যন কি হয়? আত্মিকতা হয়। আমাৰ প্ৰাৰ্থনা নহয়। প্ৰাৰ্থনা উইদাউট স্পিৰিচুৱেল মাইণ্ড ইজ পাৱাৰলেছ। প্ৰেয়াৰ উইথ স্পিৰিচুৱেল মাইণ্ড ইজ ভেৰি পাৱাৰফুল। কনফেশ্যন উইদাউট স্পিৰিচুৱেল মাইণ্ড ইজ ইউজলেছ। কনফেশ্যন উইথ স্পিৰিচুৱেল মাইণ্ড ইজ এ পাৱাৰফুল একচুৱেলি। আপুনি যে মই কনফেশ্যন কৰি থাকোঁ বাক্যবিলাক, যদি মাইণ্ড স্পিৰিচুৱেল নাই, ই বেছি ৰিজাল্ট প্ৰডিউচ একো নকৰে। কিন্তু যদি আপুনি স্পিৰিচুৱেল মানুহ হয় আৰু যদি আপুনি কথা কয় একচুৱেলি, এতিয়া দেখিব আপুনি একচুৱেলি পাৱাৰ। বিকাম স্পিৰিচুৱেল। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ গড। চাৰ্চ, মই আপোনাক $1,000,000 চিক্ৰেট দি আছোঁ আজি। এইটো চিক্ৰেট যদি আপুনি শিকি যায়, এনেকুৱা কোনো বস্তু আমাৰ ওচৰত নাথাকিব যিটো ঈশ্বৰে আমাক নিদিব। দিব ঈশ্বৰে একচুৱেলি। বিকাম স্পিৰিচুৱেল মেন, স্পিৰিচুৱেল ওমেন। মানুহ বনিম আমি আত্মিকতাৰ। আত্মিকতাৰ ৰূপ ধৰা মানুহ নহ'ম, আত্মিক মানুহ বনিম একচুৱেলি। বি স্পিৰিচুৱেল। প্ৰেইজ গড। টাইটাছে কৈছে তেওঁলোকে আত্মিকতাৰ মুখা পিন্ধিছে একচুৱেলি। তেওঁলোকে আত্মিক নিচিনা দেখুৱায়, কিন্তু তেওঁলোকৰ কামবিলাক নিমিলে বুলি কৈছে। প্ৰেইজ গড। ঈশ্বৰৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম মানুহৰ ক'ৰ লগত আছে যদি আপুনি কয় মাইণ্ড লগত আছে। ইট ইজ আৱাৰ মাইণ্ড। আমাৰ মাইণ্ড যদি ট্ৰান্সফৰ্মড হৈ যায় একচুৱেলি, আপোনাৰ মাইণ্ড যদি স্পিৰিচুৱেল হৈ যায়, আপুনি আৰু মই ঈশ্বৰৰ বাক্যৰ অধীন এনেই হৈ যাব পাৰিম। আমি ঈশ্বৰৰ বাক্যৰ অধীন হ'ব নোৱাৰাৰ মূল কাৰণটোৱেই হৈছে আমি আত্মিক নহয় একচুৱেলি। মাংসিকভাৱে অপাৰেশ্যন কৰি আছোঁ। হেল্ল', প্ৰেইজ দ্য লৰ্ড। মেবি আপুনি অফেণ্ডেড হ'ব পাৰে, আপোনাক বেয়া লাগিব পাৰে, বাট মই সঁচা কথা কৈ আছোঁ, কাৰণ মই নিজকো কৈছোঁ দিগন্ত ইয়াৰ অবিহনে উপায় নাই। তুমি যদি আত্মিক নোহোৱা, তেতিয়াহ'লে তুমি ঈশ্বৰৰ সেইটো জীৱন তুমি দেখিব নোৱাৰা। মই গুড প্ৰিচাৰ হ'ব পাৰোঁ, একো মতলব নাই একচুৱেলি, কাৰণ মোৰ প্ৰিচিং কৰাটো গিফ্ট হয় একচুৱেলি। গড হেজ গিভেন মি এ গিফ্ট। প্ৰিচিং কৰাৰ কাৰণে মোৰ একো টেনশ্যন নাই। মই থিয় হ'লেই প্ৰিচিং কৰিব পাৰোঁ একচুৱেলি। মই ইয়াৰ কাৰণে প্ৰিপেৰেশ্যনৰ প্ৰয়োজন নাই। ইট ইজ মাই গিফ্ট। কিন্তু এইটো কথাই মোক এইটো প্ৰুফ নকৰিব যে মই অল গুড ব্লেছিং ঈশ্বৰ এনজয় কৰিম। যদি মই ঈশ্বৰ অল গুড ব্লেছিং এনজয় কৰিব লাগে, আই হেভ টু বিকাম স্পিৰিচুৱেল। মই আত্মিক বনিবই লাগিব একচুৱেলি। আমেন। এইটো আত্মিক মানুহ হয় যি প্ৰাৰ্থনা যেতিয়া কৰে, গড ৰেছপন্স। কাৰণ আত্মাই এতিয়া আপোনাক কানেক্ট কৰিব। যেতিয়া আপুনি আৰাধনা আত্মাত কৰিব, তেতিয়া আপুনি ঈশ্বৰক কানেক্ট কৰিব। আমেন। এইটো ষ্ট্ৰেইট থাকে ঈশ্বৰৰ লগত। মেবি আপুনি 1 বছৰ প্ৰাৰ্থনা কৰিলে, কিন্তু 1 দিনহে আত্মাত প্ৰাৰ্থনা কৰিছিলে। গতিকে 1 দিনৰ প্ৰাৰ্থনাৰ উত্তৰহে আহিব আপোনাৰ ওচৰত, কিন্তু প্ৰাৰ্থনা আপুনি গোটেই বছৰ কৰিছে। আপুনি চাৰ্চত আহি পেলাই যে বহি আছে, যদি আপুনি আত্মিকতাৰে বহি থকা নাই, ইট ইজ নট প্ৰফিটেবল এট অল। এইটো আপোনাৰ কাৰণে প্ৰফিটেবল একো নহয়। আপুনি যে ঈশ্বৰক দি আছে দান দশম ভাগ, যদি আত্মিকতাৰে দিয়া নাই, লাভ একো নাই। এভৰিথিং ইন দ্য কিংডম, ঈশ্বৰৰ ৰাজ্যত আপুনি যি কৰে, মাষ্ট বি ডান স্পিৰিচুৱেলি। আত্মিকভাৱেই কৰিব লাগিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰেইজ গড। কোনোবা মানুহক সহায় কৰি আছে, আত্মিকভাৱে কৰক একচুৱেলি। যিয়েই কৰিছোঁ আমি আত্মিকতাৰে কৰিম। আৰু যেতিয়া আমাৰ মাইণ্ডছেট আত্মিকতা হৈ যায়, আপুনি এবাৰ ভাবকচোন, আপুনি কি চিন্তা কৰি থাকে কথাবোৰ অল দ্য টাইম, যিটো আপোনাৰ চিন্তা হৈ থাকে, আপুনি নিজে বুজি পাই যাব মই আত্মিক হয়নে নহয়। চিন্তাটো চিন্তা কৰি দিলেই হৈ যাব। যদি আপুনি আৰু মই অল দ্য টাইম আমাৰ চিন্তাবিলাক, কিছুমান মানুহৰ চিন্তা দুষ্টতাৰে পৰিপূৰ্ণ হৈ থাকে, কিছুমান চিন্তাটো লাষ্টফুল হৈ থাকে একচুৱেলি, অভিলাষেৰে পৰিপূৰ্ণ হৈ থাকে, কিছুমান চিন্তা একচুৱেলি নেগেটিভিটিৰে ভৰি থাকে, ভেৰি কাৰ্নেল। এইটো কাৰ্নেলিটি হয় একচুৱেলি। কিছুমানৰ মাইণ্ড একদম হিংসাৰে পৰিপূৰ্ণ হৈ থাকে, কিছুমানে প্ৰাইডেৰে পৰিপূৰ্ণ হৈ থাকে, কিছুমানে নম্ৰতাৰে পৰিপূৰ্ণ হৈ থাকে। আমেন। কিছুমানে ভাল বিষয়েৰে পৰিপূৰ্ণ হৈ থাকে। আমেন। স্পিৰিচুৱেল মাইণ্ড যেতিয়া হ'ব, আপোনাৰ হৃদয় আৰু মনত সেই সকলোবিলাকেৰে পৰিপূৰ্ণ হ'ব। দয়া, প্ৰেম, ধৈৰ্য, এই সকলোবিলাক আপুনি দেখিব। সকলো বস্তু আপুনি ভাল দেখিবলৈ আৰম্ভ কৰিব। আমেন। আপুনি ভালতো ভাল দেখা পাব একচুৱেলি, বেয়াটো ভাল দেখা পায় আপুনি। আৰু সেইকাৰণে আপুনি টাইটাছ বাইবেলত আছে, জানে নে নাজানে?
জানে তিতৰ এটা পত্ৰ আছে 2 তিমথীৰ পিছফালে এটাই চেপ্টাৰ 3টা চেপ্টাৰ আছে প্ৰথম চেপ্টাৰৰ 15 পদত কৈছে যিবোৰ হুচি হয় বুলি কৈছে তেওঁলোকলে সকলো বস্তু হুচি হয় আৰু যিবোৰ কাৰাপ্ট হয় তেওঁলোকৰ কাৰণে সব বস্তুই কাৰাপ্ট হয় মানে যদি আপোনাৰ মাইন্ড হুচি আছে মানে পিওর আছে সব বস্তুকে আপনি পিওর নিচিনা দেখে যদি মাইন্ডটোৱে উল্টা আছে সব বস্তুকে বেয়া নিচিনা দেখিব আপুনি এটো বাইবেলৰ এক্সপ্লেনেশ্যন হয় মই এদিন খুব ভয় খালো এই প্ৰভু এই কাৰণে আমি সব বস্তু বেয়া দেখা পাওঁ নেকি কাৰণ তাত কৈছে হুচি মানুহৰ কাৰণে সব বস্তু ভাল হয় বুলি কৈছে আৰু যিবিলাক মানুহৰ মাইন্ড কাৰাপশ্যন থাকে তেওঁলোকে সব বস্তু বেয়া দেখা পাব একচুয়ালি কিন্তু বেয়াটো বেয়াৰো বেয়াই দেখিব লাগিব এটো কথা নহয় কিন্তু কন্ডিশনটো হৈছে এভৰি ওয়েছত আমাৰ মাইন্ডে যদি অল দ্য টাইম যদি আমি নেগেটিভিটিয়ে দেখা পাই থাকোঁ ভাল বস্তুৱে দেখা নাপাওঁ একচুয়ালি হাজবেণ্ডৰ ওপৰত ৱাইফৰ ওপৰত কাৰোবাৰ ওপৰত যদি আপুনি ভালবিলাক দেখাই নাপায় তেতিয়াহ'লে এইটো ভাল নহয় বুলি কৈছে কাৰণ আমাৰ মাইণ্ডৰ লগত প্ৰব্লেম আছে আমেন প্ৰেইজ দ্য লৰ্ড স্পিৰিচুৱেল মাইণ্ড ইজিলি ঈশ্বৰক বিলিভ কৰিব পাৰে ইজিলি ঈশ্বৰক ফ'ল' কৰিব পাৰে ইজিলি ঈশ্বৰৰ আজ্ঞাধীন হ'ব পাৰে ইজিলি ঈশ্বৰৰ দাসৰ আজ্ঞাধীন হ'ব পাৰে যিকোনো ঈশ্বৰৰ বিষয় হ'লে সি নম্ৰ হৈ দিয়ে একচুৱেলি এইটো স্পিৰিচুৱেল মানুহৰ নেচাৰ হয় আমেন প্ৰেইজ গড কিন্তু আপুনি খঙিয়াল মানুহ হ'ব পাৰে কোনো কাৰণ নাই খঙিয়াল হ'ব পাৰে খং উঠিছিলে কিন্তু যেতিয়া আপোনাৰ ঈশ্বৰ আহি যায় তেতিয়া আপুনি ঠাণ্ডা হৈ দিয়ে আমেন আপোনাৰ কেতিয়াবা ভুল কৰিবলৈ মন গুচি যায় কিন্তু যেতিয়া ঈশ্বৰ ভাবে তেতিয়া আপুনি নম্ৰ হৈ দিয়ে ইউ আর স্পিৰিচুৱেল একচুৱেলি মানে আপুনি স্পিৰিচুৱেল হোৱাৰ কাৰণে কেতিয়াও খং নুঠিব কেতিয়াও আপোনাক লোভ নালাগিব এতিয়া এনেকুৱা কেতিয়াও কথা নাই লাগিব পাৰে কিন্তু যিহেতু আপুনি আত্মিক মানুহ হয় সেইকাৰণে আপুনি নিজকে ঈশ্বৰৰ অধীনত লৈ আহে আপুনি কৈছে ন কেতিয়াবা মাংসই এনেকা ইচ্ছা কৰিব কিন্তু আপুনি ঘুচিয়াই পেলাই বহ কৰিছে পৌলো কৈছে মোৰ মাংসক মই ঘুচিয়াই পেলাই বহ কৰি ৰাখোঁ অলপ উল্টা কাম কৰিবলৈ মন যায় আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিন্তু আপুনি নিজকে কণ্ট্ৰল কৰি পেলাই ঈশ্বৰৰ বাক্যৰ অধীনত ৰাখে আপুনি জানে যে ঈশ্বৰৰ বাক্যই ইয়াক মোক অনুমতি দিয়া নাই প্ৰেইজ দ্য লৰ্ড আমেন হালেলুয়া গড ব্লেছ ইউ অল ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আৰু জন আছে পাছ জন তেওঁ কণ্টিনিউ কৰিব আপোনালোকৰ প্ৰেয়াৰ মোৰ এটা প্ৰগ্ৰেম আছে চ' মই ইয়াতে আপোনালোকৰ ৰাখিছোঁ মে দ্য লৰ্ড ব্লেছ ইউ অল ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক থেংক ইউ ভেৰি মাছ